সিঙ্গাপুৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত মোৰো এটা নৃত্যৰ দল লৈ পেলাই মই গৈছিলোঁ আমাৰ আচলতে জুবিনদাৰ যিদিনাখন মৃত্যু হৈছে সেইদিনা দুপৰীয়া আমি ছিংগাপুৰ গৈ পাইছোঁ আৰু কথাটো এনেকুৱা হৈছে যে জুবিনদা ঢুকাই যোৱাৰ কথাটো আমি মেনেজমেণ্টৰ ফালৰ পৰা গম পোৱা নাই মোক অসমৰ পৰা মোলৈ বহুত ফোন কল আহি আছে ফোনটো চাইলেণ্ট কৰি থৈছিলোঁ কাৰণ আবেলি জুবিন গাৰ্গৰ সৈতে আমাৰো অনুষ্ঠান আছিলে একেটা সেই চানটেক কনভেনশ্যন চেণ্টাৰত তেতিয়া অসমৰ পৰা যিবোৰ ফোন আহিছে ফোন কলত এজন আৰ্টিষ্টৰ ফোন কল ধৰোঁতে মই গম পাইছোঁ কি জুবিনদাৰ কিবা এটা হৈছে বুলি তাৰপিছত আমি কষ্টিউম মেকআপ কৰি পেলাই ভেনিউলৈ গৈ থাকোঁতে ফোনবোৰ আহি আছে কৈছে কি তুমি খবৰ কৰাচোন তুমি গম পোৱা নেকি খবৰ লোৱা মেনেজমেণ্টৰ মানুহক ফোন কৰি আছোঁ মোলৈ ফোন ধৰা নাই কাৰণ তেওঁলোকেও হয়তো নাজানো কিয় ধৰা নাই সেইটো এতিয়ালৈকে গম পোৱা নাই তাৰপিছত ভেনিউত যেতিয়া গৈ পাইছোঁ তেতিয়া আমি গম পাইছোঁ কি জুবিন গাৰ্গৰ মৃত্যু হৈছে আৰু সেইখিনি সময়তে লগে লগে আমাৰ যিখিনি সাংস্কৃতিক অনুষ্ঠান তাত যিখিনি সাংস্কৃতিক অনুষ্ঠান হ'ব লগা আছিলে সেইখিনি লগে লগে বাতিল হৈ গৈছে সেইবোৰ আচলতে মই স্পষ্টকৈ ক'ব বিচাৰোঁ মই যিহেতু অসমৰ প্ৰতিনিধিত্ব কৰি গৈছোঁ আমাৰ অসমৰ একো সাংস্কৃতিক অনুষ্ঠান হোৱা নাই মই নিজৰ এটা দল লৈ গৈছিলোঁ লগে লগে সাংস্কৃতিক অনুষ্ঠান বাতিল হৈ গৈছে আৰু যদিও তেওঁলোকে কণ্টিনিউ কৰি থাকিলে হয় এইটো মোৰ কাৰণে অসমৰ কথা কি জুবিন গাৰ্গ অসমত ঢুকাই গৈছে আৰু আমি সাংস্কৃতিক অনুষ্ঠান কৰি আছোঁ কিন্তু আমি গম পাইছোঁ যে মেঘালয়া আৰু আপোনালোকে যিবোৰ ফুটেজ দেখিছে মেঘালয়া বা বেলেগ বেলেগ ষ্টেটছৰ ফেশ্বন শ্ব' হওক বা ষ্টলছ হওক ৰেম্প ৱাক হওক সেইবোৰ চলি আছে যিটো আচলতে খুবেই দুৰ্ভাগ্যজনক কথা কি কেনেকৈ এইটো সম্ভৱ হ'ব পাৰে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ যিখিনি ফেশ্বন শ্ব' ষ্টলছ প্লাছ ৰেম্প ৱাকৰ যিখিনি বস্তু অসম নহয় অসমে তাত পাৰ্ট লোৱা নাই আৰু মই বিশেষকৈ মই নিজৰটো স্পষ্ট কৰি দিছোঁ আমি তাত একো ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰা নাই তাৰ পিছতেই যেতিয়া ঘটনাটো হ'ল কিন্তু সেইখিনি বস্তু বেলেগ যিখিনি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ আছে মেঘালয় নাগালেণ্ড যিবোৰ গৈছিলে তেওঁলোকৰ কিন্তু ষ্টলছ হওক বা যিখিনি ট্ৰেড আছিলে সেইবোৰ কিন্তু চলি আছে হাই কমিশ্যনে অৰ্ডাৰ আচলতে কথাটো হৈছে কি আমি যিমান গম পাওঁ কি তাত ষ্টলছ বা ফেশ্বন ৰিলেটেড চলি আছে বস্তুখিনি কালচাৰেল প্ৰগ্ৰাম আমি নাই কৰা অসমৰ দলে আমি একোতে পাৰ্টিচিপেট কৰা নাই তাৰপিছত ফেষ্টিভেল মানে ষ্টলছখিনি আৰু সেইখিনি চলি আছে হয় হয় মই আচলতে এটা কথা কওঁ এইবোৰ যিবোৰ ওলাইছে কথা সেইবোৰ মই নিজে আচৰিত হৈছোঁ যে তেনেকুৱা এজন মানুহ হয় শ্যামকানু মহন্ত মই এগৰাকী দক্ষ নৃত্যশিল্পী আৰু তেওঁ হৈছে মোৰ বহুত ধৰণৰ অনুষ্ঠান চাই পেলাই মই নৃত্যশিল্পী মই এগৰাকী নৃত্যশিল্পী মই বহুত ধৰণৰ অনুষ্ঠান অসমতো কৰিছোঁ অসমৰ বাহিৰত কৰিছোঁ ভাৰতৰ বাহিৰতো কৰিছোঁ সেইবোৰ অনুষ্ঠানৰ কথা গম পাই দেখি তেওঁৰ লগত যোগাযোগ হৈছিলে আৰু তেওঁ কৈছিলে কি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত তোমাৰ এনেকুৱা টীম যাব লাগিব মই বোলো হ'ব ঠিক আছে আমি বহুত ভাল পাইছিলোঁ কাৰণ আমি আৰ্টিষ্ট হয় আমাক যোনে যেনেকৈ এপ্ৰ'চ কৰিব আমি কৰিম কিন্তু তেওঁ মোক আচলতে তেনেকুৱা ধৰণৰ কথা ক'বলৈ কেতিয়াও সাহস পোৱা নাই কাৰণ হৈছে হ'ব পাৰে যে মই এখন সম্ভ্ৰান্ত ঘৰৰ ছোৱালী মোৰ দেউতা পংকজ বৰদলৈ তেওঁ এই ফিল্ডখনৰ লগত জড়িত আছিলে গতিকে মোক তেনেকুৱা কথা ক'বলৈ তেওঁ কেতিয়াও সাহস কৰা নাই আৰু মই আচলতে আচৰিত পাইছোঁ যে মোক এতিয়া আপোনালোকে জুবিনদাৰ ঘৰতে ইমানখিনি মানুহ আহি আছে যিসকলে মোক মৰম কৰে মোক জানে তেওঁলোকে মোক আচলতে গালি দিছে কি তই গম নাপালি বা তই কিয় গৈছিলি কাৰণ তেওঁলোকেও মোৰ কথা ভাবে চিন্তা কৰে যে তোৰ নিচিনা ছোৱালী এজনী গৈ এইবোৰ বস্তুত যে সোমাই পৰিব লগা হৈছে মই কেতিয়াও ভবা নাছিলোঁ যে তেওঁ এনেকুৱা এজন মানুহ আচলতে কিন্তু মোৰ লগত কেতিয়াও তেনেকুৱা হোৱা নাই আৰু যদি অসমৰ ৰাইজে ভাবে কি মই ইয়াত কিবা এটা হ'লেও মিছা কথা কৈছোঁ বা কিবা হৈছোঁ আপোনালোকে সত্যবোৰ এতিয়া গম পাই আছে যদি মই কিবা কৰিছোঁ সেইখিনি সত্যও সন্মুখলৈ ওলাই আহিব আমি ছিংগাপুৰৰ পৰা ঘূৰি আহিছোঁ 22 তাৰিখে ৰাতিপুৱা কাৰণটো মই কৈ দিছোঁ আমাৰ ৰাউণ্ড ট্ৰিপ কৰা আছিলে ছিংগাপুৰত আমি গৈ পাইছোঁ 19 তাৰিখে যিদিনা জুবিনদাৰ সেই ঘটনাটো হৈছে তাৰপিছত আমাৰ টিকেটছ হৈ গৈছিলে আগষ্টতে আমাৰ যিটো ৰাউণ্ড ট্ৰিপ কৰা হয় ৰাউণ্ড ট্ৰিপ আমাৰ টিকেট হৈ গৈছিলে আগষ্টতে গতিকে আমাৰ টিকেটৰ মতে আমি 22 তাৰিখে ঘূৰি আহিব পাৰোঁ তাৰপিছত জুবিনদাৰ ঘটনাটো হোৱাৰ পিছত আমি মেনেজমেণ্টৰ খুব বেছি 2-3জন মানুহে আমি হোটেলত লগ পাইছোঁ আৰু শ্যামকানু মহন্তকো আমি লগ পোৱা নাই তাত যোৱাৰ পৰা তেওঁক মই প্ৰগ্ৰেম তেওঁ 13 তাৰিখে হয়তো ইয়াৰ পৰা গৈছিলে তাৰ আগত মই তেওঁক লগ পাইছিলোঁ কিন্তু তাৰপিছত আমি তাত অনুষ্ঠানত গৈ তেওঁক আমি লগ পোৱা নাই আমি দেখাও নাই একো গম নাপাওঁ গতিকে টিকেটটো যেনেকৈ কৰা আছিলে আমি তাত ফচি যাবলগীয়া হ'ল 2 দিন আমি একো কৰিব পৰা নাই তাৰমানে তাত আমি হোটেলত সোমাই আছোঁ আমাৰ টিকেট ভাগ্য ভাল আমাৰ ৰিটাৰ্ণ টিকেটটো আমাৰ লগত আছিলে তাৰমানে যদি নাথাকিলেও হয়তো আমি তাত ফচি যাবলগীয়া হ'লহেঁতেন
নাই আমাৰ একো যোগাযোগ হোৱা নাই তেওঁ আমি লগো পোৱা নাই তেওঁৰ লগত কথাও হোৱা নাই একো হোৱা নাই আমি জাষ্ট হোটেলত যোৱাৰ পৰা ছিংগাপুৰৰ পৰা ঘূৰি অহালৈকে আমি অকল মেনেজমেণ্ট নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিখিনি মেনেজমেণ্টৰ মানুহ 2-এজন মানুহ আমি হোটেলত লগ পাইছে আৰু মানে কি কম মানে আচলতে বুজি পাওঁ যে আমি যিহেতু তাতে আছিলোঁ সেইকাৰণে মানুহে আমাৰ পৰা জানিব বিচাৰে যে কথাটো যে জুবিন দাৰ হোটেল বেলেগ জুবিন দাৰ ঘটনাটো ঘটা দিনা আমি গৈ পাইছোঁ গতিকে অসমৰ ৰাইজ যিমান কনফিউজ আমিও সিমানেই কনফিউজ কি হ'ল আমি একো গম নাপাওঁ আচলতে সেইখিনিয়ে কথা নাই হোৱা তেওঁৰ লগত যোগাযোগ হোৱা নাই একো ধৰণৰ যোগাযোগ হোৱা নাই না মেনেজমেণ্টৰ লগত যোগাযোগ হৈছে না তেওঁৰ লগত যোগাযোগ হৈছে একো ধৰণৰ যোগাযোগ নাই নাই আমাৰ একোৱে যোগাযোগ কৰা নাই তেওঁলোকৰ লগত আমাৰ একো যোগাযোগ নাই একো নাজানো গম যেতিয়া তেওঁ ইয়ালৈ আহি পাইছে তাত থাকোঁতে হয়তো আমি গম পাইছিলোঁ যে আমি যোনদিনাখন আহিছোঁ 22 তাৰিখ তাৰ আগদিনা হয়তো তেওঁ আহিছে কাৰোবাৰ পৰা আমি তাত মুখত শুনিছিলোঁ তাৰমানে কিন্তু পিছত ইয়াত আহি পেলাই দেখিছোঁ কি তেওঁ সেইদিনাহে আহিছে মানে এয়াৰপৰ্টত যিটো এস্কৰ্ট দি পেলাই মানে আপোনালোকে দেখা পাইছে এদিন নে দুদিন আগত গতিকে আমি ক্লুলেছ আমি একো গম নাপাওঁ আমি চাওক আমি আৰ্টিষ্ট হিচাপে গৈছোঁ আৰ্টিষ্ট হিচাপে আমি ঘূৰি আহিছোঁ জুবিন দাৰ বিয়োগটো আচলতে এটা অকল্পনীয় এটা আমি ভাবিবই নোৱাৰোঁ কিন্তু এইবোৰ বস্তুত যে আমি সাঙুৰ খাই যাম আমি মানে কেতিয়াও ভবা নাছিলোঁ সেইটোৱে কথা কাৰণ জুবিন দা মোৰ ঘৰৰ মানুহ মই ঢুকুৱা যোনদিনাখন পৰা আহি পাইছোঁ সৰু সজাইত থকাৰ পৰা ধৰি লৈ দিনে ৰাতিয়ে মই ইয়াতে আছোঁ কাৰণ বৌ মোৰ নিজৰ মানুহ জুবিন দা নিজৰ মানুহ গতিকে সেইখিনি মোৰ স্পষ্টকৈ ক'বলগীয়া আৰু এইটোৱে আশা কৰিম যে যোনে দোষী হয় তেওঁ উচিত শাস্তি পাব লাগে আৰু আমিও জানিব বিচাৰিছোঁ যে জুবিন দা কেনেকৈ মৰিল কি হ'ল এইখিনি কথা অসমৰ মানুহে জানিবলৈ যিমান উৎসুক হয় আমিও সিমানেই উৎসুক